সাহিত্য সভাৰ সম্পাদক সাধাৰণ সম্পাদক মই এই ক্ষেত্ৰত এটা কথা যিটো কথা ইয়াতে উত্থাপিত হৈছিল আমাৰো এখন আমি কোৰ কমিটি গঢ়ি লৈছোঁ আমাৰ স্থায়ী ঠিকনাৰ কাৰণে আমাৰ এটা পাৰ্মানেণ্ট ৰেচিডেঞ্চ আমাক লাগে আমাৰ সাহিত্য সভাৰ আপোনালোককো সেইটোৱে আমি অনুৰোধ কৰিছোঁ আপোনালোকে এখন কোৰ কমিটি গঠন কৰি ল'ব ইয়াতে ধৰক 50জন বা তাৰ অধিক সদস্য আছে গতিকে 50জনে একেলগে লগাটো অকণমান অসম্ভৱৰ নিচিনা হয় পাৰিগৈ কিন্তু আপোনালোকে এখন কোৰ কমিটি গঠন কৰি ল'ব আপোনালোকৰ এইখন গঠন হৈছে 1999 চনত আমাৰ গঠন হৈছিলে 2002 চনত আমাৰ এই অহা বছৰ 25 ৰূপালী জয়ন্তী আছে গতিকে আপোনালোকে নিশ্চয় ৰূপালী জয়ন্তী পাৰ কৰিছে গতিকে আপোনালোকক মই সেই স্থায়ী ঠিকনাৰ কাৰণে এটা স্থায়ী ঘৰৰ কাৰণে আপোনালোকৰ মই এখন কোৰ কমিটি গঠন কৰিবলৈ অনুৰোধ কৰিছোঁ সেই কোৰ কমিটিখনে হেৰি কৰিব মানে তদাৰক কৰিব যে ক'ত চানমাৰী কোনখিনিত মাটি আছে ক'ত ঘৰ আছে ক'ত ফ্লেট আছে কিমান মান পৰে কাৰণ আমাৰ গুৱাহাটী 216 স্কোৱাৰ কিলোমিটাৰৰ গুৱাহাটী এৰিয়া সকলোতে গ'লেতো আপোনালোকক নহ'ব সেইকাৰণে আপোনালোকে আৰু এই যিটো আপোনালোকৰ মনোভাৱ এই মনোভাৱটো কেতিয়াও এৰি নিদিব কাৰণ আমাৰ এটা কথা আছে বেটাৰ লেট দেন নেভাৰ একেবাৰে নোহোৱাতকৈ অলপ দেৰি হ'লেও কোনো কথা নাই আমাক খালি এটা স্থায়ী ঠিকনা লাগে আচ্ছা মই এটা কবিতা পাঠ কৰিবলৈ ওলাইছোঁ অহা 3 তাৰিখে আমাৰ দৌল পূৰ্ণিমা ভাৰতৰ সৰ্বত্ৰে বৃন্দাবনকে আদি কৰি আমাৰ বৰপেটা বৰদোৱা সকলোতে দৌল পূৰ্ণিমাৰ উপলক্ষে দৌল যাত্ৰা ফাকু আৰম্ভ হ'ব সেই উপলক্ষে মই এটি সৰু গীত লিখিছোঁ সেই গীতটি মই পাঠ কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম ফাকু খেলে বনমালী আজি ফাগুনৰ পূৰ্ণিমাৰ জোনালী ফাকু খেলে ৰংগে বনমালী যমুনাৰ পাৰত নাচে গোপীগণ চৰণত বাজে নবুৰ ধুন বৃন্দাবন গকুলৰ বাটে ঘাটে বৰপেটা বৰদোৱা সৰ্বত্ৰে ভক্তিৰস চৌদিশে মনে প্ৰাণে দৌলনি তোলে দৌলৰ এই পবিত্ৰ মেলা কৃষ্ণ প্ৰেমৰ মধুৰ বেলা আবিৰ উৰে আকাশে বতাহে ৰঙা নীলা নানা ৰঙেৰে হাঁহি ধেমালিৰে মন উৰে মনৰ পখিলা ৰঙেৰে ভৰে শান্তি প্ৰেমৰ তালেই তাল আহে উৎসাহৰ বসন্তকাল আজি হৃদয়ত ফাগুনৰ উল্লাহ দুখ বেদনাৰ নাই এলাহ হাঁহিৰে ভৰা এই ধৰা ভক্তি ৰসে উতলা কৰা ধন্যবাদ